মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ ষষ্ঠটো পাঠ নুকুৱাৰ পৰিণামৰ প্ৰশ্ন উত্তৰ আলোচনা আগবঢ়াই আছো আৰু ইয়াৰ আগৰ ভাগত ইতিমধ্যে আমি কেইটামান প্ৰশ্ন আলোচনা কৰিছিলো এতিয়া বাকি ৰোৱা প্ৰশ্নখিনি আমি ইয়াত আলোচনা কৰিম ষষ্ঠটো প্ৰশ্ন চোৱা দলগত আলোচনা কৰি লিখা এটো আলোচনা কৰি লিখিব কৈছে কিন্তু মই কৈ দিলে আলোচনাটো নহব গতিকে আলোচনাটো কৰিব লাগিব উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে যদি এটা বেমাৰৰ চিকিৎসা সময়মতে বা ইয়াত কৈছে উপযুক্ত সময়ত যদি নকৰে কি হ'ব পাৰে তোমালোকে জানা নহয় গতিকে কেইবাজনো মিলি আলোচনা কৰিবা আলোচনা কৰি তাৰ পিছত তোমালোকে এটো লিখিব লাগিব এটো আলোচনা কৰিবলৈ এটো বিষয় দিয়া গৈছে আসলতে গতিকে আলোচনা কৰিনো তোমালোকে কিমানবোৰ তথ্য গোটাব পৰা ইজনে সিজনৰ পৰা কিমান কথা শিকিব পৰা সেইটো চাবলৈ এই প্ৰশ্নটো দিয়া হৈছে গতিকে তোমালোকে আলোচনা কৰি এটো লিখিব লাগিব কিন্তু ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এটো চাবা দেই বুধ কৰো মাক দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই এই বাক্যটো চাবা দেউতাক শব্দটো সম্বন্ধবাচক দেউতা আছে নহয় জানো কিন্তু মাক দেউতাকে বুলি কৈছে দেউতা দেউতা তাৰ পিছত কি হৈছে দেউতাকৰ পিছত কি আহিছে ক আৰু তাৰ পিছত আহিছে এ দেউতাকে পাইছানে তোমালোকে মাক দেউতাকে বুলি কওঁতে দেউতা তাৰ পিছত দেউতাকে হৈ গৈছে দেউতাৰ পিছত ক আছে আৰু এ আহিছে নহলে এনেদৰে সম্বন্ধবাচক এটো আমাৰ এ বিভক্তি লগ লাগিছে নহলে সম্বন্ধবাচক শব্দ বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য আৰু চাবা যেতিয়া সম্বন্ধবাচক কথা কৈছে বা ককায়েকে কৈছে ভাইকে কৈছে মাকে কৈছে মোৰ নামটো অংগৰাগ যদি মই কাৰোবাক ফোন কৰো বা কাৰোবালৈ কথা পাতো মই অংগৰাগে কৈছো অংগৰাগ যোগ এ অংগৰাগে কৈছো এনেদৰে কোৱাটো আমাৰ অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য সেই কাৰণে কি কৰে ককা আইতা ভাই ভনী খুৰা খুৰী আদি বিশেষ শব্দ যাৰ লগত সম্বন্ধযুক্ত হয় তাৰ মান অনুসৰি অনাদৰত ৰ এৰ আদৰত ৰা এৰা আৰু মান্যাৰ্থত ক অক লগ লাগে অৰ্থাৎ যাক আমি অনাদৰ মানে কি বুলি কৈছে যাক আমি কওঁ যে ভায়েকৰ কিন্তু মাকৰ বুলি নকওঁ মাৰাৰ বুলি কম ঠিক আছে বা ঠিক আছে আদৰত কি ক'ব অনাদৰত কি বুলি ক'ব ৰটো লগাই দিব ৰ ঠিক আছে মাকৰ ভায়েকৰ ঠিক আছে ভনীয়েকৰ ৰা এৰা এইবোৰ লগ হয় কিন্তু মান্যাৰ্থৰ কি হ'ব কটো যোগ হয় বা অক লগ লাগে তাৰ পাছতহে কাৰক বিভক্তি যোগ হয় যেনে মাৰা দেউতাৰা তোমাৰ মাৰা দেউতা মা দেউতাক বুলি নকয় মা দেউতাক কোৱা বুলি নকয় মাৰা দেউতাৰা এনেদৰে কোৱা হয় মনত আছে নহয় তোমালোকৰ উদাহৰণস্বৰূপে তোৰ দেউতাৰে দেউতাৰ যোগ এ খেতি বাতি কৰিছিল তোমাৰ আইতাৰাই আইতাই বুলি কোৱা নাই তোমাৰ আইতাৰাই এটো ভুল আইতাৰাটো বহুতে ভুল বুলি ভাবিব পাৰে নহয় আইতা যাক আমি কওঁ এনেই যদি অনাদৰ হয় আইতাক যদি আমি মান্যাৰ্থত নকওঁ তেতিয়া আইতাই কৈছিল কিন্তু তোমাৰ আইতাৰাই কৈছিল বুলি ক'লে তেওঁক সন্মান দিয়া হয় সন্মান দি ক'লে ক'ব যে তোমাৰ আইতাৰাই কৈছিল ঠিক আছে তেওঁৰ ককাকে সাধু কথা কয় কিন্তু তোমাৰ ককাকে সাধু কথা কয় তেখেতৰ খুৰাকে বেহেলা বজায় সিহঁতৰ মাকে তাত বজায় ইয়াত অকল এইবোৰ যোগ হৈছে বুজি পাইছা নহয় ককাকে খুৰাকে মাকে ইয়াত অকল আহিছে ঠিক আছে ককাকে কয় খুৰাকে কয় আৰু মাকে কয় বুলি কওঁতে ইয়াত কেৱল ইয়াত এটোহে আহিছে বুজি পাইছা নহয় বুজি পাইছা নাই বাৰু পাইছা নিশ্চয় এতিয়া আমি পৰৱৰ্তী পেখিনলৈ চাওঁ এইকেইটা চোৱা আমি কেনেকৈ লিখিম মাৰা মা যোগ ৰা ভাইৰা ভাইৰক ভাই যোগ এ যোগ ৰা ৰ ভাইৰহে ৰা নহয় নহয় ভাইৰ হ'ব দেই ভাইৰ ভাইৰ ভনীয়েৰা ভনী যোগ এ যোগ ৰা খুৰীয়েকক খুৰী যোগ এ তাৰপিছত খুৰীয়েকক ঠিক আছে এইটো এনেকে আহিব চোৱা খুৰী এ ক ক ভনী এ ৰা ভাই এ ৰা মাৰা মা যোগ ৰা এইটো ভাই যোগ এ যোগ ৰা ভাইৰা
ঠিক আছে এইটো অলপ ভালকে লিখিবলৈ হলে হসৰি হ'ব ভাই যোগ এ যোগ ৰা এনেকে হ'ব বুজি পাইছা নহয় তোমালোকে এইকেইটা সম্বন্ধবাচক বিভক্তিত লগ লাগিছে সৰ্বনাশ চেন্ডেল পাত মুখত লগাবানে ঐল ফুটটো লৈ লোৱা এৰা ৰিহাখন ঠিক ঠাক কৰি লোৱা চা চেন্ডেল পাত ফুটটো ৰিহাখন এইবোৰ পাইছা নহয় এই বাক্যকেইটা চেন্ডেলৰ লগত লগ হোৱা পাত ফুট শব্দৰ লগত হোৱা টু ৰিহা শব্দৰ লগত হোৱা খন যোগ হৈছে এনেদৰে যোগ হোৱা পাত দুখন আদিক নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কয় যে আমি বস্তুটা নিৰ্দিষ্ট কৰিব কাৰণে কওঁ এইটো এইটো নিৰ্দিষ্টকে ক'লে এইটো এইখন এই বৰ্ড খন এনেকুৱা এটা গতিকে ইয়াত কি কৈছে চেন্ডেল পাত চেন্ডেল লিখিছে নহয় তাৰ লগত পাত আহিছে চেন্ডেল পাত ঠিক আছে এই শব্দটো আহিছে পাতটো লগ লাগিছে এই যে পাত আহিছে ৰিহাখনত খন আহিছে ঠিক আছে আৰু এই যে টুটো আহিছে এইবোৰ হৈছে নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কয় চাবা এতিয়া আমাৰ ইয়াত কি কি আছে জন জনী গৰাকী টু টি তা কণ কণী খিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি ইত্যাদি ঢেৰ শব্দ আছে এনেদৰে নিৰ্দিষ্টবাচক প্ৰত্যয় ঢেৰ আছে যেহেতু এইবোৰ মূল শব্দৰ পিছত বহে সেই কাৰণে তাৰ আগত এডাল দিয়া হয় ধৰিলা তুমি অকল যদি সেই শব্দ লিখা এনেকে লিখিব লাগিব জন কিন্তু যদি তুমি শব্দৰ লগত লগ লগাই লিখা তেতিয়া এনেকে লিখিব লাগিব মানুহজন তেতিয়া এডাল লগাব নালাগে কিন্তু এনে যদি তুমি খালিকে লিখা এনে লিখা শব্দটো বুজাবলৈ তেতিয়া তোমাৰ আগৰ এডাল দিব লাগিব কিন্তু যেতিয়া লগ লগাই দিবা তেতিয়া এডাল দিব নালাগে লগ লাগি যাব চাবা দেই যে যেহেতু এইবোৰ মূল শব্দৰ পিছত বহে সেই কাৰণে তাৰ আগত এডাল এই টেচিন দিয়া হয় কিন্তু প্ৰয়োগৰ সময়ত এডালৰ প্ৰয়োজন নাই যেনে পাত এইখিনিত পাতত এডাল আছে কিন্তু চেন্ডেল পাতত এডাল লগাব নালাগে চেন্ডেল পাত বুজি পাইছা নহয় আৰু আমি এইখিনি কথা আমি প্ৰায় লগাব লাগে এইখিনি কথা আমি যেতিয়া আমি নিৰ্দিষ্টবাচক প্ৰত্যয় আমি ব্যৱহাৰ কৰোঁতে আমি গম পাব লাগিব যে বেছিভাগ ক্ষেত্ৰতে আজিকালি আমাৰ এটা প্ৰৱণতা দেখা গৈছে সকলোতে কেৱল আমি টু লগাই দিওঁ কিতাপটো বহিটো সাধাৰণতে যিবোৰ চেপেটা থাকে সেইবোৰত খন আহে কিতাপখন বহিখন ডায়েৰীখন কিন্তু কলমটো আকৌ গোটা হয় নহয় গোটা বস্তু টু আহে ঠিক আছে এইবোৰ পিছত তোমালোকে শিকিবা আৰু তোমালোকে লোকে কোৱা শুনি থাকিবা যিবোৰ মানুহে ভাষাটো ভালকে কয় তেওঁলোকে কোৱা শুনি থাকিবা শুনি থাকিও এইবোৰ আমি শিকিব পাৰো ক'ত টু বহে আমি জানো এজন শিক্ষকক কম জানো শিক্ষকটো বুলি কম জানো তেতিয়া শিক্ষকক আমি জন বুলি কওঁ শিক্ষক জন কিন্তু এই ল'ৰাটোক মাতাচোন বুলি কওঁ সেই ল'ৰাটোক তেতিয়া আমি মান্যাৰ্থত নকওঁ সাধাৰণতে আমি বেলেগক যেনেকে কওঁ তেনেকৈ এনে ল'ৰাজনক মাতা বুলি ক'ব লাগে শিক্ষকজনক মাতা মানুহজনক মাতা এনেকে ক'ব লাগে ঠিক আছে কিন্তু কেতিয়াবা আমি এই ল'ৰাটো মাতচোন বুলি কৈ দিওঁ তেতিয়া টু হয়তো হ'ব পাৰে কিন্তু সাধাৰণতে মান্যাৰ্থত জন বা গৰাকী এনেধৰণে ব্যৱহাৰ কৰিব লাগে বাওঁফালে দিয়া শব্দবোৰ লগত সোঁফালে থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ লগোৱা এতিয়া পাণ পাণৰ লগত কি আহিব পাণটোতো ক'ব নোৱাৰো পাণখনো ক'ব নোৱাৰো পাণ ক'ব লাগিব খিলা পাণ খিলা এটা বহি কি হ'ব মই অকমান আগতে কৈছিলো বহি চেপেটা আৰু সাধাৰণতে চেপেটা বস্তুত খন হয় বহিখন ল'ৰা কি হ'ব আমি ল'ৰাটো টু লিখিব পাৰো ল'ৰাটো ছোৱালী জনী মহিলা গৰাকী হয়নে যেহেতু মহিলা গৰাকীক আমি মান্যাৰ্থত কম গতিকে মহিলা গৰাকী কিন্তু ল'ৰা ছোৱালী আমি সাধাৰণতে নিজৰ যেতিয়া লগৰে বুলি কওঁ ল'ৰাটো ছোৱালীজনী এনেকে ক'ব পাৰো ঠিক আছে মনত থাকিব নহয় এনেদৰে তোমালোকে কোনটো শব্দত কি নিৰ্দিষ্টবাচক প্ৰত্যয় লগ লাগে সেইখিনি তোমালোকে বিচাৰি চাবাচোন চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে তেনেদৰে তলৰ শব্দকেইটা গঠন কৰিছে জীপৰ লগত আল যোগ হৈছে গতিকে জীপাল হ'ল এতিয়া চোৱা আল লগাই পেলাই আমি কেইবাটাও শব্দ কৰিম আগতে শব্দবোৰ আছেই জীপ শব্দটো আছেই তাৰ লগত আল লগাই নতুন এটা শব্দ লাগিছে ঠিক তেনেকে ৰস আছে তাৰ লগত আল লাগি কি হ'ব ৰসাল হ'ব কি হ'ব ৰসাল ভয় আল ভয়াল ভয়াল মানে ভয় লগা নহয়নে আল উমাল তাৰপিছত খং আল এতিয়া আকৌ কিন্তু এইটো হ'ব খঙাল ইয়াৰ আগৰ পাঠত আমি পঢ়িছিল নহয়
এইটো আছে খং তাৰ লগত কিন্তু চিধা চিধিকে এইটো খঙাল নহয় কিন্তু খঙাল নহয় গৈ এনেকুৱা নহব বা খং ইয়াত আকাৰটো দিব নোৱাৰা খঙাল এনেকৈ লিখিব নোৱাৰা তোমালোকে এইটো লিখিব নোৱাৰা আচলতে লিখিব লাগিব তেতিয়া কি খঙাল হয়নে শব্দটো হৈছে খং কিন্তু তাৰ লগত আগ লগাৰ পিছত এইটো কি হ'ব খঙাল এইটো উঙ আহি গ'ল নহয় উঙ আহি যোৱাৰ কাৰণে ইয়াত আকাৰটো আহি গ'ল আৰু উঙত আকাৰটো আহিছে বুজি পাইছা নহয় জ্ঞান সম্প্ৰসাৰণ নাটিকাখনৰ প্ৰথম দৃশ্যৰ লগত থকা ছবিখন চোৱা আৰু ছবিখনত দেখা কথাখিনি বৰ্ণনা কৰা প্ৰথম দৃশ্যত এই ছবিখন আছে তোমালোকে মনত পৰিছে নে নাটিকাখনৰ প্ৰথমতে এনে ধৰণৰ এটা দৃশ্য আছিল আৰু তেওঁলোকে ইয়াত কি আমি দৃশ্যখনত কি কৰিছে এজনী ছোৱালীয়ে হাত দুখন মেলি আছে দুজনীয়ে কথা পাতি আছে কোনে কি কৰিছে এই কথাখিনি দৃশ্যটো তোমালোকে বৰ্ণনা কৰিব লাগিব এই ছবিখন চাই কিমান ধুনীয়াকৈ ক'ব পাৰা সেইটো পৰীক্ষা ইয়াত কৰা হৈছে গতিকে এই কাম যদি মই কৰি দিওঁ তেনেহলে তুমি হয়তো এনেকুৱা হ'ব তুমি দেখোন কথা ক'বই নোৱাৰিবা নহয় জানো গতিকে তোমালোকে কেনেকে ক'বা ইয়াত এইখন ছবি চাবা আৰু চাই এই ছবিখননো কি ক'ত কি হৈ আছে সেইখিনি কথা তোমালোকে ক'ব লাগিব ঠিক আছে এটা পঢ়ো আহা কদমনি গাঁও নিবাসী ৩৫ বছৰীয়া কুলেন চন্দ্ৰ দাসে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰে সেইদিনা দেওবাৰ তেওঁ পুৱতি নিশা ওচৰৰে বিলত মাছ মাৰিবলৈ গৈছিল মাছ মাৰি থাকোতে হঠাতে তেওঁ বিষাক্ত সাপে দংশন কৰিলে তেওঁ লৰালৰিকৈ ঘৰলৈ আহি কথাটো পৰিয়ালক জনালে ঘৰখনত হোৱা লাগিল ককায়েকে ততাতৈয়াকৈ উজাক মাতি আনি জৰা ফুকা আৰম্ভ কৰিলে পিছে লাহে লাহে ৰোগীৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খালে সৰ্পদংশনৰ বাতৰি গোটেই গাঁৱতে বিয়পি পৰিল স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অৰ্জুন শৰ্মাই কথাটো শুনি দাসৰ ঘৰলৈ আহিল তেখেতে লগে লগে 108 সেৱাক মাতি দাসক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে চিকিৎসালয়ত চিকিৎসকৰ আশা সুধিয়া চেষ্টাৰ ফলত দাসৰ স্বাস্থ্যক্ৰমে ভাললৈ আহিবলৈ ধৰিলে আজিৰ যুগতো এনে ধৰণে জৰা ফুকা কৰা কাৰ্যৰ বাবে দাসৰ পৰিয়ালক সকলোৱে সমালোচনা কৰিলে যে আজিৰ যুগত জৰা ফুকা খলনি চিকিৎসকৰ ওচৰতহে নিব লাগে গতিকে মানুহবোৰে তেওঁক সমালোচনা কৰিলে এটা তোমাৰ গাঁৱত বা ওচৰ চুবুৰীয়া এনে ধৰণৰ সমস্যা যেনে সৰ্পদংশন জণ্ডিস বা বসন্ত আদিত যদি পৰে তুমি কেনে ধৰণৰ মতামত আগবঢ়াবা তুমি কি কৰিব তেওঁলোকক কি কৰিবলৈ ক'বা বাৰু জৰা ফুকা কৰিবলৈ ক'বা নে চিকিৎসকৰ ওচৰলৈ যাব ক'বা এটো তুমি কি কৰিবা আৰু কেনে ধৰণে তুমি তেওঁলোকক সহায় কৰিবা সেই কথাখিনি তুমি এটা ক'ব লাগে আগৰ কথাখিনি আমি পঢ়ি এতিয়া আমি আমাৰ ওচৰতে যদি কোনোবা কাৰোবাৰ সৰ্পদংশন হয় কাৰোবাৰ যদি জণ্ডিস ৰোগত আক্ৰান্ত হয় তেনেহলে আমিনো কি কম বা কি কৰিব লাগে সেইখিনি কথা তুমি এতিয়া নিজে চিন্তা কৰি লবা ঠিক আছে তুমি নিশ্চয় ভাওনা ভ্ৰাম্যমাণ থিয়েটাৰ নাটক আৰু দূৰদৰ্শনৰ নাটক বা ধাৰাবাহিক চাইছা তুমি চাই আনন্দ লভা এনে নাটকসমূহৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া মই কৰিলেতো মই ভাল পোৱা এখনহে হ'ব গতিকে মই তোমালোকক কৰিম মই কি কৰিবা কওঁ তোমালোকে যদি চাইছা টেলিভিছনত চাইছা বা ৰাজহুৱা মঞ্চতে চাইছা যদি যিখন নাটক ভাল লাগিছে যিখন সিনেমা ভাল লাগিছে সেইখিনি তুমি এখন তালিকা প্ৰস্তুত কৰিবা মানে তালিকা এখন কৰিবা কোন কেখন তোমাৰ আটাইতকৈ ভাল লাগিল আৰু পৰাপক্ষত কি কৰিবা আটাইতকৈ ভাল লগাখনৰ নামটো প্ৰথমতে লিখিবা তেনেদৰে তুমি লিখি চাবাচোন তুমি যিকেখন নাটক চাইছিলা যিকেখন ধাৰাবাহিক চাইছা সেইবোৰৰ যদি তুমি তালিকাখন কৰা সিনেমাৰো কৰিব পাৰা যিখন চাই তোমাৰ আটাইতকৈ ভাল লাগিল তাৰ এখন তুমি তালিকা প্ৰস্তুত কৰিবা ঠিক আছে এতিয়া প্ৰকল্প এটা আছে বিদ্যালয়ৰ গ্ৰীষ্মকালীন শিবিৰত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানৰ চিত্ৰাংকন নৃত্যগীত অভিনয় আবৃত্তি আদিৰ বিষয়ে বৰ্ণনা কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা এটা বিদ্যালয়ত তোমাৰ গ্ৰীষ্মকালীন শিবিৰ হয় নহয় যেতিয়া গৰম বন্ধ হয় তেতিয়া গ্ৰীষ্মকালীন শিবিৰ পাতে নাপাতে তাত তোমালোকৰ কি হয় কেনেদৰে হয় সেই বিষয়ে তুমি এখন প্ৰতিবেদন লিখিব লাগিব যে এইবাৰ বিদ্যালয়ত গ্ৰীষ্মকালীন শিবিৰ উপলক্ষে এইখিনি বস্তু পতা হৈছিল আৰু ইয়াত এনে কোনে ভাগ ললে কি কৰিলে কি হল শেষত কি হল এই গোটেইখিনি লিখি এখন কিমানজনে ভাগ ললে গোটেই কথাখিনি তুমি লিখিব লাগিব সেইখিনি কথা তোমালোকে লিখিব লাগিব আৰু এখন প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আলোচনা কৰোতে আমি এই পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপ আৰু অনুশীলনৰ আলোচনা কৰি শেষ কৰিলো এতিয়া মোৰ দৃঢ় বিশ্বাস তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে আমাৰ এই ভিডিওটোৰ কমেন্ট বক্স আছে তাত তোমালোকে মোক প্ৰশ্ন সুধিব পাৰা তেওঁলোকে আপোনালোকৰ প্ৰশ্ন সুধিবা কিন্তু এতিয়া তোমালোকে মোক বিদায় দিব লাগিব অন্য এটা পাঠত তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে ধন্যবাদ